গৃহপ্ৰৱেশৰ নিয়ম কৰি আছে ঘৰৰ গৃহিণী আৰু তেওঁৰ পৰিয়ালৰ সকলোৱে কৰিছে। এয়া গৃহপ্ৰৱেশৰ দিনাখন ভৰ্তি গংগা কলচীত ভৰাই থৈছে পানী। আৰু এয়া বগাকৈ যিটো আপোনালোকে দেখিছে ডেক্সি নিচিনা, সেয়া আমাৰ লখিমী কলচী বুলি কয়। লখিমী কলচীত আমি চাউল ভৰ্তিকৈ থৈছোঁ। আৰু সেইফালে এভাগি চিধা দি সেৱা কৰিছে গৃহিণীয়ে। সেয়া হৈছে আমাৰ ঘৰখনৰ মুৰব্বী যিজন থাকে, ঘৰৰ ৰক্ষা কৰি থাকে, সকলো ল'ৰা ছোৱালী পৰিয়ালক ৰক্ষা কৰি থাকে, তেওঁলোকৰ সেইভাগ দিব লাগে, আমাৰ সকলোবিলাক দিব লাগে। দিছে তেওঁলোকে, সেৱা ভাগি ধৰিছে। আৰু এয়া পুৰোহিত বহি আছে, পুৰোহিতে সকলোবিলাক কাম ধুনীয়াকৈ সুন্দৰভাৱে কৰি থৈ গ'ল। বিনা পুৰোহিতত মানে কোনো কামেই শুদ্ধ নহয়। সেয়েহে আমি পুৰোহিত আমাৰ বহুত দৰকাৰ আমাৰ কাৰণে। পুৰোহিতে শুদ্ধ কৰিলেহে আমাৰ ঘৰখন শুদ্ধ হয়। সেয়েহে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে মৰম চেনেহ কৰি আশীৰ্বাদ কৰিব, তেওঁলোকৰ ঘৰখন যে ভাল ধৰণে থাকে, ল'ৰা ছোৱালীকেইটাৰ লগত সুখ শান্তিৰে থাকে, এই কামনা কৰিলোঁ। ধন্যবাদ।